বিয়া বুলি কৈ থাকোঁতে আজি আহি গ'ল সুভাষ দাসৰ জোৰণত এতিয়া মানুহ যাব ৰেডি হৈছে। ইয়াত সুভাষে সেৱা কৰি ল'লে, ৰাইজৰ আগত চৰণ চুলে। এতিয়া কইনাক মানে ফটা পিন্ধাব যাব, সেন্দুৰ লগাব যাব। আপোনালোকে ভিডিঅ'টো চাই যাওক, লাষ্টলৈকে দেখাম। ইয়াত জোৰণত যোৱা গাড়ী ইয়াৰ পৰিৱেশ যাবৰ কাৰণে সকলো ৰেডি হৈ আছে। চাহ লাইচ কৰিছে বা নতুন নতুন ড্ৰেছ পিন্ধি কেনে, মেখেলা চাদৰ পিন্ধি কেনে। জোৰোণৰ গাড়ী গুচি গ'ল। তাৰপিছত আমি এতিয়া দৰাৰ ঘৰত আমি মানে বাচন বৰ্তনবিলাক আনিব লাগিব। কালি বিয়া আছে, বিয়াৰ কাৰণে এইবিলাক আমাৰ বন্ধু বান্ধৱবিলাকে সকলোৱে মিলিজুলি ৰাইজৰ বাচনবিলাক কৰাই আছে। তাৰপিছত মাছ ধুই আছে আৰু মাছৰ কণী আছিলে, মাছৰ কণীবিলাক আমি ভাজি কেনে আমি খাই দিছোঁ সকলোৱে মিলি কেনে। এইয়া কুটি আছে, আলু কুটি আছে। আমি যেইকেইজনে কাম কৰিছোঁ সেইকেইজনৰ কাৰণে খানা বনাব এতিয়া। এইবিলাক মাছ মানে ধুই কেনে মানে হেৰি কৰি থৈছোঁ, মিলাই থৈছোঁ, এতিয়া ভাজিব অলপ দেৰিকৈ। আৰু এই চাক আমাৰ কণীটো ভাজি আছে, আমাৰ দাদা এজনে কণী ভাজি আছে। আমি সকলোৱে মিলি কেনে কণী ভাজা আৰু দালি ভাত কৰি খাম। আপোনালোকে ভিডিঅ'বিলাক চাই যাওক। পিছত কইনা ঘৰ পালেগৈ, জোৰোণ দিব যোৱাবিলাক অলপ তাৰ পৰা ভিডিঅ' দেখাওঁ, আপোনালোকে চাই যাব। এতিয়া কইনাৰ দুৱাৰমুখ পাইছেগৈ, চাক এয়া কইনাৰ দুৱাৰমুখৰ ঘৰত বহি আছে। কইনা মানে আঙুঠি পিন্ধাব, ফটা দিব। আপোনালোকে চাই যাব ভিডিঅ'বিলাক। কইনাৰ ঘৰ এয়া চাহৰ দিব, চাহ দিলে এতিয়া চাহ খাব, চাহৰ নাস্তা এইবিলাক। চিৰা দৈ দিলে তাৰ মাজতে। আয়তীসকলে মানে ফটা পিন্ধাই আছে, ইয়াত চাহ খাই আছে। বাইদেউকে মানে পিন্ধাই আছে আঙুঠি, মানে মুখত যি বস্তু লগাব লাগে আৰু আঙুঠি এইবিলাক। কইনাক আঙুঠি পিন্ধোৱা হৈ গ'ল আৰু মানে সিন্দুৰ দিয়া হৈ গ'ল। এতিয়া কইনাই ৰাইজৰ আগত চৰণ চুব আৰু এতিয়া মানে আমাৰবিলাকে খোৱা বোৱা কৰি কেনে গুচি আহিব। আজিলৈকে ভিডিঅ'টো ইমানেই।